Okay, তো এক্সাম্পল হিচাপে লওঁ মই 0.23 বাৰ এইটোক ডাইৰেক্ট লিখিম চা মেইন নাম্বাৰ হয় 23 আৰু ইয়াত কেইটাৰ ওপৰত বাৰ আছে দুইটা 2 আৰু 3 দুইটাৰ ওপৰতে বাৰ আছে 99 একচুৱেলি 0.23 মানে কি 0.23 বাৰ মানে হৈছে 0.232323 এইবোৰক কয় অপৰিসমাপ্ত পুনৰাৱৰ্তিত দশমিক বিস্তৃতি অপৰিসমাপ্ত পুনৰাৱৰ্তিত দশমিক বিস্তৃতি আৰু এইটোক আমি সেই বুলি কওঁ অপৰিসমাপ্ত পুনৰাৱৰ্তিত দশমিক বিস্তৃতিৰ পৰা পৰিমেয় সংখ্যা বুলি ক'ব পাৰি আৰু এইবোৰ কয় যে পৰিমেয়ৰ ওপৰলৈ লৈ যোৱা ডাইৰেক্ট 23 ওপৰত বাৰ আছে ন 23 লিখি দিবি যেইটাৰ ওপৰত বাৰ আছে সেইটাৰ ওপৰত 9 লিখি দিব ঠিক আছে অ'কে চোৱা এতিয়া মই যদি ক'লো এনেকুৱা বস্তু 0.23 অকল 3 ওপৰতহে বাৰ আছে বোলে কথাটো এনেকুৱা কি হ'ব মেইন নাম্বাৰ 23 বাৰ কিহৰ ওপৰত নাই বাৰ 2ৰ ওপৰত নাই 2 এটা মাইনাছ কৰিব লাগিব বাৰ কেইটা সেইটো ওপৰখিনিৰ কাৰণে আমি কি চাব লাগিব ওপৰখিনিৰ কাৰণে চাব লাগিব মেইন নাম্বাৰটো আৰু কিহৰ ওপৰত বাৰ আছে বুলি 23 মেইন নাম্বাৰটো আৰু 3 ওপৰত বাৰ আছে 2ৰ ওপৰত নাই নথকাটো বিয়োগ কৰি দিম আৰু তলত লিখিম কেইটাৰ ওপৰত বাৰ আছে এটাৰ ওপৰত এটা দিলোঁ কেইটাৰ ওপৰত বাৰ নাই এটাৰ ওপৰত বাৰ নাই এটা লগাই দিলোঁ আনচাৰ হ'ব 21/90 আকৌ এটা কৰোঁচোন বুলি 11.05 বাৰ বোলে ঠিক আছে 11.05 বাৰ এইটো কিবা মেইন নাম্বাৰটো কি বাৰু মেইন নাম্বাৰটো হৈছে 1105 মানে 1105 কিহৰ ওপৰত বাৰ নাইকিয়া 11ৰ ওপৰত হয়নে আৰু এতিয়া এই তলৰখিনি চাই আমি কি চাব লাগিব জানা তলৰখিনিৰ কাৰণে আমি চাব লাগিব অকল দশমিকৰ পিছৰ ভাগটো এই আগৰ 11 দৰকাৰ নাই তলৰ ডিনমিনেটৰ বা হৰটোৰ কাৰণে আমি চাব লাগিব দশমিকৰ পিছত কেইটাৰ ওপৰত বাৰ আছে দুটাৰ ওপৰত বাৰ আছে ডাইৰেক্ট 99 এতিয়া যদি বিয়োগ কৰোঁ 5 গ'ল থাকিল 4 10 গ'ল থাকিল 9 0 1094/8 ঠিক আছে আকৌ এটা কৰি চাম দেই এতিয়া আমি বোলে এনেকুৱা কৰোঁ দেই বোলে 23.06 অকল 6ৰ ওপৰত বাৰ আছে তো কি লিখিম এতিয়া আমি লিখিব লাগিব মেইন নাম্বাৰটো 2306 মাইনাছ কিহৰ ওপৰত বাৰ নাই এই গোটেই 230ৰ ওপৰত বাৰ নাই তো 230 এটা বিয়োগ কৰিব লাগিব আৰু তলৰখিনিৰ কাৰণে মই আগতে কৈছোঁ ওপৰখিনিৰ কাৰণে গোটেইটো চাব লাগে দেই ওপৰত থকা লবৰটোৰ কাৰণে লবৰ ওপৰত লিখিবৰ কাৰণে গোটেইটো চাব লাগে তলৰ হৰ লিখিবৰ কাৰণে অকল দশমিকৰ পিছফালৰখিনি চাব লাগে দশমিকৰ পিছফালৰখিনি মানে 06 অকল 6ৰ ওপৰত বাৰ আছে 9 এটা আহিব কাৰণ এটাৰ ওপৰতে বাৰ আছে দশমিকৰ পিছত এটাৰ ওপৰত বাৰ নাই বাৰু কোনটোৰ ওপৰত বাৰ নাই 0টোৰ ওপৰত বাৰ নাই তো সেইকাৰণে 90 শূন্যটা আহিব ওপৰত বিয়োগ কৰি চাওঁ কিমান পাম 6 থাকিলে 3 × 3 থাকিল 0 নহয় 6 থাকিলে কি লিখিছোঁ ভুলকৈ লিখিছোঁ না 6 থাকিল 6 0 3 গ'ল 10 3 গ'ল থাকিল 7 3 থাকিলে 2 থাকিল 2 গ'ল থাকিল 0 2 তো আনচাৰটো আমাৰ এইটো হ'ব 90